এটা হ'ল সংবাদমেলৰ এটা বিষয় হ'ল যে আমাৰ অসম বিধানসভাত আকৌ কেলেংকাৰী আৰম্ভ হৈ গৈছে সেই সম্পৰ্কে আপোনালোকৰ সন্মুখত ক'ব খোজো। আৰু দ্বিতীয়, কালি জয়ন্ত মল্ল বৰুৱাই কালি ফৰেষ্ট ডিপাৰ্টমেণ্ট সন্দৰ্ভত যিবিলাক বক্তব্য আগবঢ়াইছে সেই সন্দৰ্ভত আমাৰ দলৰ স্থিতি আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব খোজো। মই প্ৰথমতে আৰম্ভ কৰিব খুজিছো জয়ন্ত মল্ল বৰুৱাৰ এটা নিউজৰ পৰা, আপোনালোকক দিয়া এটা বাইটৰ পৰা। এজন দুজন কৰবাত এটা ডিভিজনত এটা ৰাজ্যত এজন দুজন বেয়া মানুহ থাকে, তেওঁই গোটেই দুই এজন বেয়া মানুহৰ কাৰণে গোটেই ডিপাৰ্টমেণ্টটো কেতিয়াবা বদনাম হয়। এজন দুজন কৰবাত এটা ডিভিজনত এটা ৰাজ্যত এজন দুজন বেয়া মানুহ থাকে, তেওঁই গোটেই ডিপাৰ্টমেণ্টটোক বদনাম কৰে। 3 বছৰ অতিক্ৰম কৰা কোনো বিষয়া কৰ্মচাৰী আপ টু ফৰেষ্টাৰলৈকে একে জেগাত থাকিব নোৱাৰিব। এতিয়া টেৰিটৰিয়েল ডিভিজনত কাম কৰা মানুহবিলাকৰ ৱাইল্ড লাইফত যাব, ৱাইল্ড লাইফৰ কাম কৰা মানুহ টেৰিটৰিয়েলত আহিব, আৰু এই ইফাল ইফালটোত যাতে কোনো দুৰ্নীতি হ'ব নোৱাৰে, কাৰণ ফৰেষ্টৰ ট্ৰেন্সফাৰ পষ্টিঙক লৈ বহুত ডাঙৰ দুৰ্নীতিৰ অভিযোগ আছিল। আৰু সকলোকে স্পষ্টতাৰে কৈছো যে ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে মোৰ কোনো চিনাকি মানুহ, মোৰ অফিচৰ মানুহ, মোৰ মানে সতীৰ্থ, মোৰ চাহ চিনাকি কাৰো ওচৰত যাব নোৱাৰিব, আৰু কোনোবাই গ'লে তেওঁৰ ওপৰত বেছি একশ্যন কৰা হ'ব। তাই মাছ মূৰৰ পৰা গেলে, যেতিয়া ওপৰৰ পৰা গেলি থাকিব, তলত ধৰিতো লাভ নাই। কতো ট্ৰেন্সফাৰ পষ্টিঙৰ নামত দুৰ্নীতি নহ'ব, ট্ৰেন্সপাৰেণ্ট কাম কৰিব লাগিব, মানে আমাৰ ৰাজহ বৃদ্ধিৰ কাৰণে কাম কৰিব লাগিব, ব্যক্তিগত ৰাজহৰ কাৰণে কাম কৰিব নোৱাৰিব। এতিয়া এই সম্পৰ্কে মই কথা কোৱাৰ আগতে তেখেতৰ এটা বক্তব্য মই আপোনালোকক দেখুৱাই লওঁ। যে তেখেতে কৈছে যে মাছ মূৰৰ ওপৰৰ পৰা গেলে, আৰু মই আপোনালোকক যিটো দৃশ্য দেখুৱাম, এই দৃশ্যটোত আপোনালোকে দেখিবলৈ পাব যে সঁচাকে মাছ মূৰৰ পৰাই গেলে। চাব দেই, জয়ন্ত মল্ল বৰুৱাই যি বক্তব্য দাঙি ধৰি আছে, কালি লাইভত দেখুৱাই আছে তেওঁ জয়ন্ত মল্ল বৰুৱাই তাৰমানে যি বক্তব্য দাঙি ধৰি আছিলে, সেই বক্তব্য তেওঁ দাঙি ধৰি থাকোতে তাৰ কাষত যিজন মানুহ আছে দেখিছেনে, একদম জয়ন্ত মল্ল বৰুৱাৰ কাষত সোঁ চাইডে থকা মানুহজন দেখিছেনে? তেখেতৰ নাম এম কে যাদৱ। তেখেতৰ নাম এম কে যাদৱ। এই মানুহজন দেখিছেনে আপোনালোকে? এই মানুহজনৰ নাম এম কে যাদৱ। এই এম কে যাদৱ নামৰ মানুহজনেই গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টটো চলায়। আপোনালোকে চাগে সকলোৱে জানে এই এম কে যাদৱ। এই এম কে যাদৱ নামৰ মানুহজনে আচলতে গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টটো চলায়। আৰু কালি সঁচাকে হেৰিয়ে এটা কথা কৈছে যে সদায় মাছ মূৰৰ ওপৰৰ পৰা গেলে, আৰু গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টটোক গেলোৱাৰ প্ৰধান মানুহজনে হ'ল এম কে যাদৱ। আৰু সেই এম কে যাদৱক লগত লৈ, এম কে যাদৱক কাষত বহুৱাই কালি মানে গোটেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচাৰসকলক যিটো ধমকি দি আছে জয়ন্ত মল্ল বৰুৱাই, ফৰেষ্ট মিনিষ্টাৰে কৈ আছে যে কোনো মানুহে 3 বছৰতকে বেছি এটা পোষ্টত থাকিব নোৱাৰিব, এটা ঠাইত থাকিব নোৱাৰিব। কিন্তু এম কে যাদৱ নামৰ মানুহজনে 2024 চনৰ 29 ফেব্ৰুৱাৰী নাথাকে দেই, সাধাৰণতে কেতিয়াবা 4 বছৰ মূৰত হয়। এইটো কি লিপ ইয়াৰ কয় ন? লিপ ইয়াৰ হয়। সেইকাৰণে কোনোবাই ভাবিব পাৰে যে এই 29 ফেব্ৰুৱাৰী বুলি কৈছে, এইটো ভুল, মানে এইটো নহয়। 2024 চনৰ 29 ফেব্ৰুৱাৰীৰ দিনা এম কে যাদৱে অসমৰ প্ৰিন্সিপাল চিফ কনজাৰভেটৰ অফ ফৰেষ্ট বা PCCF হিচাপে অৱসৰ লৈছে। তেতিয়া তেওঁক হেড অফ ফৰেষ্ট ফৰ্চ বুলিও কোৱা হৈছিলে। তেওঁ 29 ফেব্ৰুৱাৰীত যেতিয়া 29 ফেব্ৰুৱাৰী 2024ত যেতিয়া তেওঁ অৱসৰ ললে, 1 মাৰ্চ 2024 তাৰিখৰ পৰা তেওঁক নতুনকে আকৌ এপইণ্টমেণ্ট দিলে স্পেচিয়েল চিফ ছেক্ৰেটাৰী অফ ফৰেষ্ট ফৰ 1 year।
আৰু যদি এপইণ্টমেণ্ট দিছে মই এপইণ্টমেণ্ট লেটাৰবিলাক যদি আপোনালোকক দেখুৱাই দিওঁ, যোৱা এইবাৰ আকৌ নতুন চৰকাৰ হৈও এপইণ্টমেণ্ট এটা দিছে। সেই এপইণ্টমেণ্টবিলাক দিওঁতে এই এপইণ্টমেণ্ট লেটাৰবিলাক যেতিয়া দিছে নহয়, এই এপইণ্টমেণ্ট লেটাৰবিলাক দিওঁতে কি বুলি লিখিছে জানেনে? After completion of his present tenure of re-engagement of 28/2/2025 with full financial and administrative power. যেতিয়া এজন IFS কেডাৰৰ মানুহক ৰিটায়াৰমেণ্টৰ পাছত আকৌ যেতিয়া এনেকুৱা ধৰণৰ মানে পোষ্টত দিবলগীয়া হয়, তেতিয়াহ'লে কি কৰিব লাগে জানেনে? তেতিয়াহ'লে প্ৰথম কথা কেবিনেটৰ ডিচিশ্যন হ'ব লাগে, অসম চৰকাৰৰ কেবিনেটৰ ডিচিশ্যন হ'ব লাগে, অৰ্থাৎ অসমৰ মুখ্যমন্ত্ৰী আৰু কেবিনেটখনে পাছ কৰিব লাগে। নাম্বাৰ 1, কেবিনেটখনে এইটো প্ৰুফ কৰিব লাগিব যে তেওঁক দিয়া এপইণ্টমেণ্টটো এইকাৰণেহে দিয়া হৈছে যে অসমত তেনেকুৱা যোগ্য আৰু কোনো ফৰেষ্ট অফিচাৰ নাই। 2, 3, সাধাৰণতে এনেকৈ নন কেডাৰৰ মানুহক যেতিয়া দিয়ে, মানে কেডাৰটো তেওঁ শেষ হ'ল, নন কেডাৰৰ মানুহক দিয়ে, তেতিয়া কেতিয়াও কোনো পধ্যে ফাইনেন্সিয়েল আৰু এডমিনিষ্ট্ৰেটিভ পাৱাৰ দিয়া নহয়। কি দিয়া হয়? তেওঁ এডভাইজৰী ৰোল প্লে কৰিবৰ কাৰণে, উপদেষ্টা ৰূপে বস্তুখিনি দেখুৱাই দিবৰ কাৰণেহে কেৱল দায়িত্ব অৰ্পণ কৰা হয়। কিন্তু আশ্চৰ্যকৰভাৱে এতিয়ালৈকে MK যাদৱৰ এক্সটেনশ্যন 4 বাৰ বৃদ্ধি কৰা হ'ল। 1 মাৰ্চ 2024 স্পেচিয়েল চিফ ছেক্ৰেটাৰী এবছৰৰ বাবে তেওঁক দিয়া হৈছিলে। আকৌ 21-22 ফেব্ৰুৱাৰী 2025 পুনৰ এবছৰৰ বাবে তেওঁক এক্সটেনশ্যন দিলে, অৰ্থাৎ 1 মাৰ্চ 2025 পৰা ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ 2026লৈকে দিলে। তাৰ পাছৰ ডোখৰ আকৌ অকণমান এক্সটেনশ্যন দিলে, তাৰ মাজত আকৌ ইলেকশ্যন হৈ গ'ল নহয়, সেই সময়খিনিতো তেওঁক এক্সটেনশ্যন দিলে। আৰু 13 ফেব্ৰুৱাৰী 2026 সেইদিনা প্ৰথমখন যিখন কেবিনেট হৈছিলে, প্ৰথমখন কেবিনেটত প্ৰথম দিনটোৰ ডিচিশ্যন হ'ল যে 12 মে 13 মেত হৈছে, 12 মে তাৰিখৰ পৰা আকৌ 6 মাহৰ বাবে স্পেচিয়েল চিফ ছেক্ৰেটাৰী অফ ফৰেষ্ট ডিপাৰ্টমেণ্ট উইথ অল ফাইনেন্সিয়েল এণ্ড এডমিনিষ্ট্ৰেটিভ পাৱাৰ MK যাদৱক পুনৰ নিযুক্তি প্ৰদান কৰা হৈছে। এতিয়া যিজন মন্ত্ৰীয়ে কৈছে যে ট্ৰেন্সফাৰ প্ৰমোচন সময়মতে হ'ব লাগিব, সেইজন মন্ত্ৰীৰ কাষত সোঁফালে বহি থকা যিজন তেওঁ মূল মানুহ, যাক স্পেচিয়েল চিফ ছেক্ৰেটাৰী অফ ফৰেষ্ট ডিপাৰ্টমেণ্ট বুলি কৈছে, স্পেচিয়েল চিফ ছেক্ৰেটাৰী, ছেক্ৰেটাৰী নহয়, স্পেচিয়েল চিফ ছেক্ৰেটাৰী ফৰেষ্ট, অসমৰ চিফ ছেক্ৰেটাৰীৰ মৰ্যাদা প্ৰদান কৰা হৈছে, খালি তেওঁক অকল ফৰেষ্ট ডিপাৰ্টমেণ্টটো চাবলগীয়া হৈছে। সেই মানুহজনক লগত লৈ লৈছে, সকলো অফিচাৰক, যাৰ সন্মুখত গালি পাৰিছে, যাক গালি পাৰিছে, তাক লগত লৈ গালি পাৰিছে, মাছ মূৰৰ পৰা গেলে আটাইতকৈ ডাঙৰ 2 নম্বৰী অফিচাৰজনক লগত লৈ তাক চব অফিচাৰক গালি পাৰিছে। যদি সঁচাকে জয়ন্ত মল্ল বৰুৱাৰ কিবা এটা সততা, জীৱনৰ কিবা এটা মিনিমাম যদি তেওঁৰ অনেষ্টি আছে, তেওঁৰ যদি কিবা বিশ্বাসযোগ্যতা অসমৰ মানুহৰ ওচৰত ৰাখিব খোজে, তেতিয়াহ'লে তেওঁৰ প্ৰথম আৰু প্ৰধান কৰ্তব্যটোৱে ক'ব লাগে যে MK যাদৱক 24 ঘণ্টাৰ ভিতৰত অসমৰ চিফ ছেক্ৰেটাৰী ফৰেষ্টৰ পৰা তেওঁক অব্যাহতি দিব।